নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহুকাজিৰ বাতৰি মোকালমত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা দুৰ্ঘটনাটোত 5জনকৈ ব্যক্তি আহত হয় আৰু এগৰাকী ব্যক্তি নিহত হয় নিউজ ডাইৰেক্ট প্ৰতিবেদন মোকালমত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা দুৰ্ঘটনাটোত 5জনকৈ ব্যক্তি আহত হয় আৰু এজন ব্যক্তি নিহত হয় উক্ত দুৰ্ঘটনাটোত পতিত হোৱা আটাইকেইজন ব্যক্তিক মোকালমোৱা মহকুমা আসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আমাৰ এই হাতটা চক এটা পাই এক্সিডেণ্ট হৈ থাকে আপোনাৰ গুৱাহাটী আৰু বৰপেটা ৰোডৰ ফালৰ পৰা বৰপেটাৰ পৰা এখন দোকান বাছ খেদাখেদিকে আহি এখানে মানে কোনো কণ্ট্ৰল নোহোৱাকৈ সেইখনৰ পৰা একজন বয়সস্থ ব্যক্তি আৰু একজন ষ্টুডেণ্ট ছাত্ৰ মোৰ চাইকেল লৈ আহিছে দুয়োজনকে ডাইৰেক্ট খুন্দা মাৰি এই দোকানখনত মানে খুন্দা মাৰিছে আৰু দুয়োজনৰ আঘাতপ্ৰাপ্ত হৈছে একজনৰ অৱস্থা সংকটজনক আৰু একজনৰ কিছু গুৰুতৰভাৱে আঘাত হৈছে ইমান হোৱা নাই আৰু দুয়োজনকে ট'টালি ইয়াতে আমাৰ মোকালমোৱা মেডিকেলত ভৰ্তি কৰা গৈছে কি লাগিছে গাড়ীৰ ড্ৰাইভাৰ গাড়ী খুন্দা মাৰি পলাইছে গাড়ীখন কি গাড়ী বাছ গাড়ী আল্ট্ৰা বাছ গাড়ী মোবাইল এটা পাইছিলোঁ আমি এইখিনি থানাত চমজাই দিছোঁ খুন্দা মাৰিছে নেকি কি গাড়ী কিহত খুন্দা মাৰিছে খোজকাঢ়ি চাইকেলৰ আৰু এই খুন্দা মাৰিছে সম্পূৰ্ণ মানে ৰং চাইডত আহি খুন্দা মাৰিছে উল্লেখযোগ্য যে তীব্ৰ বেগেৰে বৰপেটাৰ পৰা দুখন বাছ খেদাখেদিকৈ আহি থকাৰ সময়ত AS 13A C1766 নম্বৰৰ বাছখনে পথৰে গৈ থকা চাইকেল আৰোহীৰ লগতে ৰাস্তাৰ কাষত থকা দোকানত খুন্দা মাৰে বাছখনে খুন্দা মৰাৰ ফলত চাইকেল আৰোহীজন মৃত্যু হয় আৰু 5জন ব্যক্তি আহত হয় নিহত ব্যক্তিগৰাকীৰ নাম সিদ্দিক আলী বুলি জানিব পৰা গৈছে আন লোককেইজনৰ নাম ইবাদুল ইছলাম বয়স 13 বছৰ ইমৰান আলী বয়স 17 বছৰ আব্দুল সালাম বয়স 18 বছৰ জিন্তু মেধি বয়স 20 বছৰ আহত হোৱা ইবাদুল ইছলাম আৰু আব্দুল সালামক চিকিৎসকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে এক্সিডেন্ট কেছ এটা আহিছে য'ত একজন মানুহ ব্ৰড ডেড আছে আৰু দুটা বাচ্চা ৰেফাৰ হৈছে আৰু একজন মাইনৰ ইনজুৰি আছে টোটেল চাই আৰু এটা আছে সেইটো মাইনৰ ইনজুৰি আছে টোটেল ছয়টা পেশেন্ট ছয়জনৰ নাম কি আছিল সিদ্দিক আলী তেওঁ ঢুকাইছে আৰু ইবাদুল ইছলাম 13 বছৰ ইমৰান আলী 17 বছৰ আব্দুল সালাম 15 বছৰ আৰু জিতু মেধি 20 বছৰ লেফাৰ এজন আছিল ৰেফাৰ দুইজন হৈছে লেফাৰ দুজন কি নাম ইবাদুল ইছলাম আৰু আব্দুল সালাম ব্যুৰো ৰিপৰ্ট নিউজ নাও